মোৰ 14 বছৰীয়া কন্যাজনী মোৰ বিচনাত বহি আছিল। তাই মাহেকীয়া আৰম্ভ হোৱা মাত্ৰ এমাহ হৈছিলহে আৰু ছোৱালীজনীৰ লগত মোক বিয়া কৰাই দিলে। তাই বহুত সৰু আছিল। মই ওচৰলৈ গৈ বিচনাত বহি তাইৰ উঠ দুটাৰ ওপৰত হাতখন থৈ দিলোঁ। তাই জঁপিয়াই উঠি বিচনাৰ সিটো পাৰে গৈ মোক ক'লে, কি অভদ্ৰামী কৰা? মই শুনিছিলোঁ যে বিয়া ৰাতি গিৰিয়েকে কন্যাক উপহাৰ দিয়ে আৰু লাইটবোৰ নুমাই যায় আৰু তাৰ পিছত হ'ল ৰাতিপুৱা। কিন্তু তুমি মোৰ লগত এই সকলোবোৰ কি কৰি আছা? মই ক'লোঁ যে আচল খেলখন বিয়াৰ নিশা লাইট বন্ধ হোৱাৰ পিছত হয়। তাই মোৰ পৰা এই কথা শুনি অলপ ভয় খাইছিল। এতিয়া ময়ো নিজকে নিয়ন্ত্ৰণ কৰাটো বৰ কঠিন আছিল। গতিকে মই খৰধৰকৈ লাইটটো বন্ধ কৰি তাইৰ চুলিত ধৰি টানি আনি মোৰ ওচৰত ধৰিলোঁ আৰু তাৰ পিছত তাইক, মোৰ নাম আকাশ। মোৰ পৰিয়ালৰ মানুহে মোৰ ইচ্ছাৰ বিৰুদ্ধে মোক বিয়া কৰাই দিছিল। কিন্তু এনেকুৱা নহয় যে মই আন কাৰোবাক ভাল পাওঁ। মই এতিয়াই বিয়া কৰাব বিচৰা নাছিলোঁ, কাৰণ পুনম এতিয়াও বহুত সৰু আছিল। মোৰ পৰিয়ালৰ লোকে সেই ছোৱালীজনীৰ বয়সো দেখা নাছিল। মই ইমান সৰু ছোৱালী এজনীক বিয়া কৰাব বিচৰা নাছিলোঁ। কিন্তু মোৰ পৰিয়ালে মোৰ কথা নুশুনিলে, কাৰণ আমাৰ মা দেউতাই আমাৰ দুয়োজন ভাইৰ বিয়া তেওঁলোকে সৰুতেই ঠিক কৰি থৈছিল। আমি ৰাজস্থানৰ লগত সম্বন্ধ ৰখা এটা পৰিয়াল আছিলোঁ। তাত এইটো সাধাৰণ কথা আছিল। মোৰ বিয়া হৈছিল মোৰ পুষ্পানবুৰ ভনীয়েক পুনমৰ লগত। এতিয়া এই সময়ত পুনম কইনা হৈ মোৰ কোঠাত বহি আছিল। মই গৈ তাইৰ ওচৰত বিচনাত বহিলোঁ। প্ৰথমতে মই বিয়া কৰাব মন কৰা নাছিলোঁ, কিন্তু বিয়াৰ পিছত মই মোৰ আৱেগ নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। অনুভৱ কৰিলোঁ তাইৰ কোমল শৰীৰৰ আলিংগন। যেতিয়া মই তাইৰ কোমল গোলাপী ওঠ দুটাত মোৰ আঙুলিটো লৰচৰ কৰিবলৈ ধৰিলোঁ, মোৰ আঙুলিবোৰে তাইৰ ওঠ দুটা স্পৰ্শ কৰাৰ লগে লগে তাইৰ ওঠ দুটা কঁপিবলৈ ধৰিলে। তাৰপিছত তাই মোৰ হাতখন পিছলৈ জোকাৰি দিলে আৰু মোক ক'বলৈ ধৰিলে, কি নীলাজ, তুমি হাতখন পিছলৈ নিয়া। মই লগে লগে জোৰকৈ ক'লোঁ, হাতখন পিছলৈ কিয় ৰাখিম? এতিয়া তুমি মোৰ পত্নী হৈ পৰিছা আৰু তুমিয়েই মোক বিয়া কৰাবলৈ বৰ আগ্ৰহী আছিলা আৰু হাঁহি হাঁহি মঞ্চত বহি আছিলা। এতিয়া তুমিও গম পোৱা উচিত যে বিয়াৰ ৰাতি পত্নীৰ লগত স্বামীয়ে কি কৰে। আজি মই তোমাক এনে শিক্ষা দিম যে তোমাৰ জ্ঞান উৰি যাব। যেতিয়া মই তোমাৰ অতি ওচৰলৈ আহিম, মই তাইক এই সকলোবোৰ কৈ আছিলোঁ। মোৰ কথা শুনাৰ পিছত তাই বৰ অস্থিৰ হৈ ক'লে, চোৱা, মই এনেকুৱা আজে বাজে কথা শুনি একেবাৰে ভাল নাপাওঁ। গতিকে মোৰ ওচৰলৈ আহিবলৈ চেষ্টা নকৰিবা। এই কথা কৈ তাই বিচনাৰ পৰা থিয় হ'ল আৰু ময়ো তাইক টানকৈ ধৰিলোঁ। মই থিয় হৈ ক'লোঁ, এতিয়া মই নিৰ্লজ্জতা আৰম্ভ কৰিম, মিছ পুনম। এই নিৰ্লজ্জতাৰ বাবে তুমি ভালদৰে সাজু হোৱা। বিয়াৰ ৰাতি পত্নীক আৰু কি কি কৰে গম পাবা। পুনমে ক'বলৈ ধৰিলে যে মোক তুমি গাখীৰ খোৱা ছোৱালী বুলি ভাবিছা নেকি? বিয়াৰ নিশা গিৰিয়েকে কি কৰে ময়ো জানো। এই কথা শুনি মোৰ অলপ চিন্তা লাগিল। মই তাইক সুধিলোঁ, স্বামীয়ে নিজৰ কন্যাৰ লগত কি কৰে? অনুগ্ৰহ কৰি কোৱাচোন। তাইৰ কথা কোৱাৰ ধৰণত মোৰ নালাগিল যে তাই বিয়াৰ ৰাতিৰ বিষয়ে কিবা জানে। তাই কৈছিল যে বিয়াৰ নিশা স্বামীয়ে পত্নীক মুখ দেখুৱাবলৈ উপহাৰ দিয়ে। মই সুধিলোঁ, তাৰপিছত কি কয়? তেতিয়া তাই ক'লে যে স্বামীয়েও এটা দীঘলীয়া বক্তৃতা দিয়ে যে মোৰ মা আৰু দেউতাৰ বহুত যত্ন ল'ব লাগিব, বহুত সেৱা কৰিব লাগিব আৰু তেওঁলোকৰ প্ৰতিটো আদেশ মানি চলিব লাগিব, ইত্যাদি ইত্যাদি। তেতিয়া মই ক'লোঁ, বাহ, তোমাক ইমান ডাঙৰ বক্তৃতা দিয়াৰ প্ৰয়োজন নহ'ব, তুমি দেখোন সকলো জানাই। তুমি কম বয়সতে বহুত বুদ্ধিমান। তাই ক'লে, হয়, মই বৰ বুদ্ধিমান আৰু মই মোৰ শাহু শহুক নিয়ন্ত্ৰণ কৰিবও জানো। এই কথা শুনি মই বৰ আচৰিত হৈ তাইৰ ফালে চালোঁ আৰু তাৰপিছত এই কথাত মই মূৰ দুপিয়াই তাইক ক'লোঁ, ঠিক আছে, তুমি সকলো জানা, কিন্তু তাৰপিছত কি হয়? তাই ক'লে, লাইটবোৰ বন্ধ হৈ যায় আৰু ৰাতিপুৱা হয়। চিৰিয়েলত মই মাত্ৰ সেইটোৱেই দেখিছোঁ। তাইৰ কথা শুনি মনতে বহুত হাঁহিলোঁ। তাইৰ পিছত তাইৰ হাতত ধৰি তাইক মোৰ ফালে টানি আনিলোঁ আৰু তাইক ক'বলৈ ধৰিলোঁ যে আচল খেলখন বিয়াৰ নিশা যেতিয়া লাইট বন্ধ হৈ যায় তাৰ পিছতহে আৰম্ভ হয়। আৰু মই তাইক আৰু ভয় খুৱাবলৈ বিচাৰিছিলোঁ। গতিকে মই মোৰ কঠিন হাত দুখনেৰে তাইৰ গোটেই শৰীৰত হাত দুখন লৰচৰ কৰিবলৈ ধৰিলোঁ। তাইৰ শৰীৰত অনুভৱ কৰাৰ পিছত তাই অলপ নাৰ্ভাছ হৈছিল। মোৰ কথা শুনি তাই দ্বিধাবোধ কৰিবলৈ ধৰিলে। তাৰপিছত মই তাইক কাপোৰ সলনি কৰিবলৈ ক'লোঁ আৰু ক'লোঁ, মোৰ সৰু কলিজা, তাৰপিছত মই তোমাক সকলো ক'ম। মই তাইৰ গালত লাহেকৈ টিপি দিলোঁ। তাই বৰ নাৰ্ভাছ হৈ পৰিল। তাৰপিছত মই তাইক আলমাৰীৰ পৰা নাইট চুট এটা উলিয়াই এইটো পিন্ধা বুলি ক'লোঁ আৰু তাই নাইটিটোলৈ ৱাছৰুমলৈ গ'ল। ঘূৰি আহিলত মেকআপটো ধুই পেলোৱা হৈছিল আৰু সেই ৰূপত তাইক আৰু বেছি ধুনীয়া দেখা গৈছিল।
তাইৰ নিখুঁত শৰীৰটো সেই নাইটিৰ মাজেৰে গোটেই দেখা গৈছিল। তাৰপিছত তাই খোলা চুলিখিনি বেনু গাঁঠিবলৈ ধৰিলে। তাৰপিছত মই তাইক ক'লোঁ যে তোমাক খোলা চুলিখিনিৰে বৰ ধুনীয়া দেখা গৈছে, চুলিখিনি খোলাকৈ থৈ দিয়া। তাৰপিছত তাইক ঈগলটোৰ দৰে তাইৰ বাহুত জোৰেৰে ধৰি বিচনাখনৰ ওচৰলৈ লৈ আহিলোঁ। সেই সময়ত কোঠাটোত সম্পূৰ্ণ আন্ধাৰ হৈ পৰিল। মই ক'লোঁ, মিছ পুনম, এতিয়া তুমি সাজু হোৱা, কাৰণ আচল খেলখন আৰম্ভ হ'বলৈ ওলাইছে। তাই শুনি বৰ অস্থিৰ হৈ পৰিল আৰু তাই ক'লে যে নাই, মোৰ বৰ ভয় লাগিছে। আৰু তুমি এতিয়াই কিয় ইমান ভয় খাইছা? মই এতিয়াও একো কৰা নাই, আৰু মই যেতিয়া তোমাৰ লগত সেই সকলোবোৰ কৰিম তেতিয়া তোমাৰ অৱস্থা কি হ'ব? তাৰপিছত তোমাৰ চাৰিওফালে গোটেই জগতখন ঘূৰি থকা দেখা যাব। বিবাহ পুতলাৰ খেল নহয়। এজনী ছোৱালীয়ে বহুত সহ্য কৰিব লাগে। মই তাইক সাহস দিয়াৰ পৰিৱৰ্তে বহুত ভয় খুৱাব বিচাৰিছিলোঁ, যাতে পুনম নামৰ ছোৱালীজনীয়ে তাইৰ বিবাহিত জীৱনটোক লৈ ইমানেই ভয় খাব যে তাই ইয়াত থিতাপি ল'ব নোৱাৰে, আৰু মই মোৰ পৰিয়ালটোৰ আগত প্ৰমাণ কৰিব পাৰোঁ যে একেখন ঘৰৰ দুজনী ভনীয়েকক অনাটো তেওঁলোকৰ ভুল সিদ্ধান্ত। তাই বৰ অস্থিৰ হৈ পৰিল। তাইৰ মুখখন ৰঙা পৰি গ'ল। তাই ক'লে, নাই ভাই, মই লাইট বন্ধ কৰিব নিবিচাৰোঁ। মই লাইট জ্বলাই শুম। মই তাইৰ দুয়োখন হাতত ধৰি ক'লোঁ, এইটো কেনেকৈ হ'ব পুনমজান? লাইট বন্ধ কৰিবই লাগিব ন? লাইট বন্ধ কৰাৰ আঁৰৰ কাহিনীটো তুমি জানিব লাগিব। বিয়াৰ নিশা লাইট বন্ধ কৰিলে কি হয়? তোমাৰ বহুত ধুনীয়া উপহাৰ, কাপোৰ, গহনা, দামী উপহাৰৰ প্ৰতি বৰ আকৰ্ষণ আছিল। তেতিয়া এই সকলোবোৰ বৰ ভাল লাগে, কিন্তু আচল বাস্তৱতা আন কথাহে। আৰু মই আজি ক'ম। তাইৰ হাতত বৰ জোৰেৰে ধৰি মোৰ ওচৰলৈ লৈ আহিলোঁ। যেতিয়া মই তাইক মোৰ বুকুৰ সাৱটি জোৰেৰে ধৰিলোঁ, তাই চিঞৰি উঠিল, খৰধৰকৈ মোৰ পৰা পিছুৱাই গ'ল আৰু লগতে লাইটটো অন কৰি ক'বলৈ ধৰিলে যে মই মোৰ বাইদেউৰ ওচৰলৈ যাব লাগিব। তাই বৰ নাৰ্ভাছ হৈ পৰিছিল। এতিয়া তাই আনকি চকুলো ওলাবলৈ ধৰিলে। মোৰ উদ্দেশ্যও পূৰণ হৈছিল। মই তাইক ভয় খুৱাবলৈ বিচাৰিছিলোঁ। মই ক'লোঁ, আহা আহা, বেছি দেখুৱাব নালাগে, ইয়াত শুই দিয়া, নহ'লে মই তোমাক জোৰ জবৰদস্তি কৰিম। এতিয়া মই তোমাৰ লগত মৰমেৰে কথা পাতি আছোঁ। তাই খৰধৰকৈ থিয় হৈ কোঠাৰ পৰা ওলাই গ'ল আৰু ৰমেশ ভাই দুৱাৰত ঢকিয়াবলৈ ধৰিলে। মোৰ মুখত হাঁহি বিৰিঙি আহিল। ভাইৰ নিজৰ বিয়াৰ স্বাৰ্থত মোকো বলি বনালে। এতিয়া তাৰ উপযুক্ত উত্তৰ পাব। ৰমেশ ভাইৰ লগতে মোৰ মা দেউতাৰ কোঠাৰ দুৱাৰখনো খোল খালে। তাই বৰ জোৰেৰে কান্দি কান্দি ক'লে, বাইদেউ, মই তোমাৰ লগত শুব বিচাৰোঁ। বায়েকৰ বুকুত মূৰ থৈ জোৰেৰে কান্দি আছিল। আচৰিত হৈ ৰমেশ ভাইৰ মুখখন খোলা হৈ পৰিল। পুনমৰ কান্দোনত বিচলিত হৈ নবৌৱে ক'লে, তোমাৰ কি হ'ল? পুনমে ক'লে, মই আকাশৰ কোঠাত শুব নোৱাৰোঁ, তোমাৰ লগত শুব বিচাৰোঁ। বায়েকে তাইক কাৰণ সুধিবলৈ ধৰিলে, কিন্তু কি কাৰণ ক'ব পাৰে? তাই একো নক'লে আৰু বায়েকৰ কোঠালৈ গৈ বিচনাত বহিল। মায়ে ক'লে, আকাশ, তাইৰ কি হৈছে? তাইক বিয়াৰ অনুষ্ঠানত বৰ সুখী যেন লাগিছিল। মই ক'লোঁ, বহুত ইচ্ছা নহয় আপোনালোকৰ? সৰু ছোৱালী এজনীক বিয়া কৰাইছিল। এতিয়া চাওক, তাইৰ হাতখনত ধৰিবই পৰা নাছিলোঁ। হুলস্থুল আৰম্ভ কৰিলেই। নিজেই চম্ভালা তাইক। এই কথা কৈ মই মোৰ ৰুমলৈ আহি বিচনাত শুই পৰিলোঁ আৰু টোপনি অহাৰ আগতেই মোৰ ৰমেশ ভাইয়ে খঙেৰে গাৰুটো মোৰ কোঠাৰ বিচনাখনত পেলাই দিলে আৰু বহিল। মই ঘূৰি তাৰ ফালে চালোঁ। সি ক'লে, হাতখনত লাহেকৈ ধৰিব নোৱাৰিলানে? মই ক'লোঁ, মই মাত্ৰ হাতখনত ধৰিলোঁ ভাই, মইনো কেনেকৈ গম পাওঁ তাই এনে এটা দৃশ্যৰ সৃষ্টি কৰিব? সি ক'বলৈ ধৰিলে, মোৰ ৰাতিটো বৰবাদ হ'ল তোমাৰ কাৰণে। মই ক'লোঁ, মই কি কৰিলোঁ? মোৰ কি ভুল? 14 বছৰীয়া ছোৱালী এজনীক যেতিয়া কইনা কৰি কোঠালৈ পঠিয়াই দিবা, তেতিয়াতো এই সকলোবোৰ নিশ্চয় হ'ব। সেই ছোৱালীজনীৰ জ্ঞান বোলা বস্তু অলপো নাই। তাই ভাবি আছিল যে তাই দামী উপহাৰ পাব, নতুন কাপোৰ পিন্ধিব। তাই বিয়া কি তাক অলপো গম পোৱা নাছিল। ৰাতিটো কেৱল তোমাৰ বাবেই নহয়, মোৰ বাবেও আন্ধাৰ হৈ পৰিছে। গতিকে তুমি মনে মনে শুই থাকা। এই কথা কৈ মই লাইট অফ কৰি শুই গ'লোঁ। কিন্তু ভাইয়ে ইফালৰ পৰা সিফাললৈ বাগৰি আছিল। মই ক'লোঁ, ভাই, শান্তিৰে শুৱা আৰু মোকো শুবলৈ দিয়া। তেওঁ ক'লে, মোৰ টোপনি নাহে। তুমি বহুত অসভ্য। তুমি তোমাৰ পত্নীক কিছু সময় দিব পাৰিলাহেঁতেন। মোৰো ৰাতিটো আন্ধাৰ নহ'লহেঁতেন। মই মনতে ক'লোঁ যে তোমাৰ লগত এনেকুৱাই হ'ব লাগে। তুমি নিজেতো বিয়া পাতিলা, লগতে মোকো পাতি দিলা। মই কৈ থাকিলোঁ, মই এতিয়া বিয়া পাতিব নিবিচাৰোঁ, কিন্তু নাই, এতিয়া কেনে মজা পাইছা? বিয়াৰ ৰাতিটো পত্নীৰ অবিহনে কটাব লগা হৈছে। বৰ ভাল কথা হৈছে। এইটোৱেই আৰম্ভণি। চাই থাকা, কিমান মই সেই ছোৱালীজনীক ভয় খুৱাইছোঁ। প্ৰতিদিনে তাই তোমাৰ পত্নীৰ লগত আৰু তুমি মোৰ কোঠাটোত শুবা, মোৰ লগত। পিছদিনা ৰাতিপুৱা পুষ্পা, নবৌ আৰু পুনম দুয়ো একেলগে কোঠাৰ পৰা ওলাই আহিছিল।
মায়ে ব্ৰেকফাষ্ট প্ৰস্তুত কৰিছিল। ৰমেশ ভাইৰ মেজাজ বৰ বেয়া আছিল আৰু বাৰে বাৰে পুষ্পা নৌবৰ ফালে চাই আছিল। বেচেৰীজনীয়ে যেন কৈছে, মোৰ কি দুখ। যেতিয়াই পুনেমে মোৰ ফালে চাই মই তাইৰ ফালে চাই থাকিবলৈ আৰম্ভ কৰিছিলোঁ, তাই মোৰ ভয়ত খৰধৰকৈ তললৈ চাইছিল। মই তাইৰ হৃদয়ত মোৰ ভয়টো ৰোপণ কৰিব বিচাৰিছিলোঁ, যাতে তাই মোৰ ওচৰলৈ আৰু মোৰ ৰুমলৈ আহিবলৈ সাহস নকৰে। মই হৃদয়ত বহুত সুখী অনুভৱ কৰি আছিলোঁ আৰু সন্তুষ্ট হৈছিলোঁ। এতিয়া এই ছোৱালীজনী মোৰ ৰুমলৈ নাহিব। তাই বায়েকৰ লগত কোঠাত গোটেই দিনটো থাকিল আৰু মোৰ ৰমেশ ভাইয়ে গোটেই দিনটো চোতালত ভৰি পুৰা মেকুৰীৰ দৰে ঘূৰি ফুৰিছিল। এক মিনিটো তাৰ নতুন পত্নীৰ লগত সময় কটোৱাৰ ভাগ্যত নিমিলিল। কিন্তু মই অতি সুখ আৰু আনন্দৰে নিজৰ ৰুমত থাকিলোঁ। 4 দিনৰ পিছত দুগৰাকী ভনীয়েকক নিয়ম অনুসৰি ঘৰলৈ নিবলৈ মোৰ শহুৰৰ ঘৰৰ মানুহ আমাৰ ঘৰলৈ আহিছিল। আজি ৰমেশ ভাই সম্পূৰ্ণ সাজ পোছাক পিন্ধি বহি আছিল। মই তাক দেখি হাঁহি ৰখাব নোৱাৰিলোঁ। পুনম মোৰ লগত বহি থাকোঁতে মই তাইৰ বাহুত জোৰেৰে হেঁচা মাৰি ধৰিলোঁ আৰু তাইৰ কাণৰ ওচৰলৈ গৈ ক'লোঁ যে এতিয়া তুমি মা দেউতাৰ ঘৰলৈ যাবা, কিন্তু ঘূৰি আহিলে ক'ত থাকিবা? এনেকৈয়ে বহুত দিন পাৰ হৈ গ'ল। আজি আমি 2 ভাই শহুৰৰ ঘৰলৈ গ'লোঁ, নিজৰ নিজৰ পত্নীক ঘৰলৈ নিবলৈ। উভতি অহাৰ লগে লগে আকৌ পুনমক ভয় খুৱালোঁ। আজি কি কৰিবা? কিমান দিনলৈ মোক এৰাই চলিবা? তুমি মোৰ ৰুমত থাকিবা আৰু আজি তোমাক বৰ মৰম লগা দেখা গৈছে। আজিতো মই তোমাক সঁচাকৈয়ে কামুৰি কামুৰি খাম। কিন্তু আজি তাই বৰ মনে মনে বহি আছিল। এতিয়া তাইৰ চঞ্চলতা শেষ হৈ গৈছিল। সেই এৰাতিতেই তাই বাৰে বাৰে হাতখন মোৰ হাতৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিছিল। কিছু সময়ৰ পিছত মই তাইৰ হাতখন এৰি দিলোঁ। এতিয়া আমি ঘৰ পালোঁ আৰু ৰমেশ ভাইয়ে নবৌক স্পষ্টকৈ কৈছিল যে আজি তোমাৰ কোঠাৰ দুৱাৰখনত কোনোবাই কোবাই ভাঙিলেও তুমি দুৱাৰ নুখুলিবা। সেইবাবেই তেওঁ পুনমক বুজাই আছিল যে চোৱা, এনে নকৰিবা। কিন্তু তাই বায়েকক 2খন হাতত ধৰি চোতালত বহি আছিল। তাই ক'বলৈ ধৰিলে যে মই তাৰ ৰুমলৈ নাযাওঁ। তাইৰ বায়েকে বুজাবলৈ ধৰিলে যে এনেকুৱা একো নাই, সি তোমাক বহুত ভাল পায়। যদি পতি পত্নী একেলগে আছে বিয়াৰ বান্ধোনত, তেন্তে তেওঁলোকৰ এক দেহ আৰু এক আত্মা। ভয় খাব নালাগে আৰু কোঠাটোৰ পৰা পলাই যাব নালাগে। বায়েকে বুজাই থাকিল আৰু পুনম তাইৰ কথাত অটল হৈ থাকিল। মই নাযাওঁ, মোৰ কোনো বিয়া কৰিবলৈ মন নাই। মোক পাপাৰ ঘৰলৈ পঠাওক, মই তাতেই থাকিম। চোৱা, এই সকলোবোৰ এতিয়া সম্ভৱ নহয়। সেই সময়ত তোমাৰ কোনো আপত্তি নাথাকা বুলি কৈছিলা যে ঠিকেই আছে, বিয়াত আপত্তি নাই। তাই ক'লে, মই গম পোৱা নাছিলোঁ যে বিয়া তেনেকুৱা হয়। মই নাযাওঁ আকাশৰ ৰুমলৈ। হাত ভাঁজ কৰি ৰমেশ ভাই নিজৰ ৰুমৰ দুৱাৰৰ ওচৰত থিয় হৈ আছিল আৰু নবৌৰ ফালে চাই আছিল। আৰু তেওঁ বাৰে বাৰে চকু তললৈ কৰি পুনমক হাতৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰি আছিল। তাইক বুজাবলৈ চেষ্টা কৰিছিল যে আকাশে তোমাক একো নকৰে। তাই ক'বলৈ ধৰিলে, প্লিজ মোক ঘৰলৈ পঠিয়াই দিয়া। সেই সময়ত মই মোৰ ৰুমত আছিলোঁ। দুৱাৰখন খোলা আছিল বাবে ভিতৰৰ পৰা গোটেই দৃশ্যটো দেখা গৈছিল। বৰ কষ্টৰে নবৌয়ে তাইক বুজাই মোৰ ৰুমলৈ লৈ আহিছিল। কিন্তু তাই কোঠাৰ ভিতৰলৈ নাহি বাহিৰৰ চোফাত বহি আছিল। তাইৰ আঙুলিবোৰ টিপি ধৰিছিল। তাই বহুত ভয় খাই আছিল, যেন তাইৰ ৰুমৰ ভিতৰত আহিলেই তাইৰ জীউ উৰি যাব। এইটো দেখি মই বৰ সুখী হৈছিলোঁ আৰু মনতে হাঁহি আছিলোঁ। কিন্তু মই গম পোৱা নাছিলোঁ যে তাই ইমান বেয়াকৈ ভয় খাব। তাই মনে মনে কোঠাটোত সোমাই আহিল। তাই কোঠাটোৰ দুৱাৰখনো বন্ধ কৰা নাছিল। আলমাৰীৰ পৰা তাইৰ কাপোৰ একযোৰ উলিয়াই ৱাছৰুমলৈ গ'ল। মই তাইৰ প্ৰতিটো খোজ লক্ষ্য কৰি আছিলোঁ। যেতিয়া তাই ওলাই আহিছিল, তাই সম্পূৰ্ণ সৰলতাত আছিল। তাৰ পিছত লাহে লাহে তাই গাৰু আৰু চাদৰখন তুলি লৈ ওলাই আহিবলৈ ধৰিলে। মই ক'লোঁ, তুমি ক'লৈ যোৱা? তাই ক'লে, মই বাহিৰত শুম, তোমাৰ লগত শুবলৈ মন নাই। মই ক'লোঁ, তোমাৰ ইচ্ছা, লাইটটো বন্ধ কৰি যাবা আৰু দুৱাৰখন বন্ধ কৰি যোৱা। তাই খৰধৰকৈ মান্তি হ'ল। এতিয়ালৈকে সকলো ঠিকেই আছিল। তাই মোক একো কোৱা নাছিল। তাইৰ বেছিভাগ সময় বায়েকৰ লগত বা মাৰ লগত কটাই। সিহঁতৰ লগত বহি আড্ডা মাৰি হাঁহিছিল। কিন্তু মই অফিচৰ পৰা অহাৰ লগে লগে তাই মোৰ ভয়তে পেপুৱা লাগিছিল। হয়তো তাইৰ বায়েকে পাকঘৰৰ দায়িত্ব লৈছিল, কিন্তু তাই মহাৰাণীয়ে পাকঘৰত কোনো কাম কৰা নাছিল। তাইৰ এটাই কাম আছিল, মোৰ মাৰ লগত বহি কথা পাতিব আৰু হাঁহিব, আৰু যেতিয়া সকলো শুই যাব তেতিয়া আৰামত চোফাত শুই যায় আৰু সকলো শুই উঠাৰ আগতেই উঠি গাৰু আৰু চাদৰ মোৰ ৰুমলৈ দলিয়াই দিছিল, কিন্তু কোঠাটোৰ ভিতৰলৈ নাহিছিল। এনেকৈয়ে গোটেই মাহটো পাৰ হৈ গ'ল। দেউতাই ক'লে যে
প্ৰথমে ৰমেশ আৰু পুষ্পা যাব হনিমুনত। যেতিয়া তেওঁলোক উভতি আহিব তাৰ পাছত আকাশ আৰু পুনম যাব। ৰমেশ ভাই আৰু নবৌ বৰ সুখী আছিল যদিও পুনমৰ বৰ দুখ লাগিল। তাই ক'লে, ময়ো তোমালোকৰ লগত ফুৰিবলৈ যাম, আকাশৰ লগত যাবলৈ মন যোৱা নাই। পুনমক নবৌয়ে বুজাই গুচি গৈছিল। এতিয়া তাই ৰমেশ ভাই ৰুমলৈ গৈ শুইছিল। কিন্তু মোৰ কিবা এটা হ'বলৈ আৰম্ভ কৰিছিল। যি মুহূৰ্তত মোৰ পত্নী আছিল, দেউতা আৰু ৰমেশ ভাইৰ জোৰ জবৰদস্তিৰ বাবেই মই এই সকলোবোৰ কৰিছিলোঁ। কিন্তু এতিয়া মোৰ মনে বিচাৰিছিল যে তাই কোঠাটোলৈ আহি মোৰ লগত কথা পাতিব। এতিয়া মোৰ আৱেগবোৰো ওলাই আহিছিল, যিবোৰে এতিয়া মোক আমনি কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু মই যিদৰে তাইক ভয় খুৱাইছিলোঁ, মোক দেখাৰ লগে লগে তাই ভয় খাইছিল। মই ভাবিছিলোঁ যে মোৰ আচৰণৰ বাবে পুনমৰ ওচৰত ক্ষমা খুজি তাইক মোৰ কোঠালৈ আনিব লাগে। তাৰ পাছত মই মোৰ কোঠাৰ পৰা ওলাই আহি ৰমেশ ভাই ৰুমৰ লকটো ঘূৰালোঁ। কিন্তু দুৱাৰখন খোলা নাছিল। দুৱাৰখনত অলপ টোকৰ মাৰিছিলোঁ যদিও ভিতৰত সম্পূৰ্ণ নিস্তব্ধতা আছিল। পুনৰ দুৱাৰখনত অলপ টোকৰ মাৰিলোঁ, কিন্তু ভিতৰৰ পৰা কোনো সঁহাৰি নাপাই খিৰিকীখন অলপ খুলি দিলোঁ। তাই নিশ্চিন্ত মনে বিচনাত শুই আছিল। চুলিৰ এটা কোচা বতাহে উৰুৱাই মুখত সিঁচৰিত হৈ তাইৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল। হয়তো মোৰ দৃষ্টিভংগী সলনি হ'বলৈ আৰম্ভ কৰিছিল। মই মাত্ৰ ভাবিছিলোঁ যে মোৰ খংটো যথেষ্ট হ'ল, এতিয়াই শেষ কৰা উচিত। ময়ো ৰমেশ ভাইৰ দৰে বিবাহিত জীৱনটো কটাব বিচাৰিছিলোঁ। ৰমেশ ভাই যোৱা এতিয়া 8 দিন হ'ল। সিহঁতে অহাৰ পাছত মই পুনমৰ লগত হনিমুনলৈ যাব লাগিব। কিন্তু তাৰ আগতে মই পুনমৰ লগত বন্ধুত্ব কৰিব লাগিব। মই তাইক লাহেকৈ মাত লগালোঁ, কিন্তু তাইৰ কোনো শাৰী শব্দ নাই। কোঠাটোৰ খিৰিকীখন ইমান ডাঙৰ নাছিল যে সেই খিৰিকীৰে ভিতৰলৈ সোমাই গৈ তাইক জগাব পাৰিম। গতিকে খিৰিকীৰ গ্লাছত টোকৰ মাৰিলোঁ। মোৰ মাতটো মা দেউতাৰ কোঠালৈ যাব পাৰে বুলিও ভয় লাগিল। কিন্তু কিবাকে তাই চকু মেলিলে আৰু মোক দেখি মোৰ ওচৰলৈ আহি মোক সুধিলে, কি হৈছে? মই ক'লোঁ, তুমি দিনে দিনে কি নাটক কৰিছা? আহা, তোমাৰ ৰুমলৈ আহা। কিন্তু এই কথা শুনি তাই আকৌ নাৰ্ভাছ হ'বলৈ ধৰিলে আৰু মোক ক'লে, মই ইয়াত ভালেই আছোঁ। মই ক'লোঁ, পুনম, ঠিক আছে, আহা, মোক ক্ষমা কৰিবা। মই এতিয়া তোমাৰ লগত বেয়া ব্যৱহাৰ নকৰোঁ, মাত্ৰ মোৰ লগত ৰুমলৈ আহা। কিন্তু তাই মূৰটো জোকাৰিবলৈ ধৰিলে আৰু ক'লে, নাযাওঁ। মই মোৰ ৰুমলৈ আহিলোঁ আৰু মই নিজেই নিজৰ ভৰিত কুঠাৰ মাৰিলোঁ। পিছদিনা তাই মোৰ লগত টেবুলত বহি খাদ্য খাই আছিল। মা আৰু দেউতাৰ সন্মুখত বহি আছিল আৰু মই তাইৰ কাষৰ চকীখনত বহিছিলোঁ। মই তাইক মোৰ প্লেটত ভাত দিবলৈ ক'লোঁ। তাই মোৰ প্লেটত ভাত থৈ দিছিল। মই ভৰিখন তাইৰ ভৰিৰ ওপৰত থৈ দিলোঁ। তাই বেয়াকৈ চিঞৰি উঠিল। বাকী সকলোৱে মোৰ ফালে চাবলৈ ধৰিলে। ময়ো তাইৰ ফালে এবাৰ চকু ফুৰালোঁ। তাই মোৰ ভৰিৰ তলৰ পৰা ভৰিখন আঁতৰাবলৈ চেষ্টা কৰি আছিল। কিন্তু তাই যেতিয়া এনেকৈ চিঞৰিলে, মই আঁতৰাই নিদিলোঁ। ভৰিখন খঙেৰে হেঁচা মাৰি ধৰিলোঁ আৰু আঙুলিৰে তাইৰ ভৰিৰ ওপৰলৈ নিলোঁ। তাই ভৰিখন পিছলৈ নিলে। মই আকৌ তাইৰ ভৰিৰ ওচৰ পালোঁ। তাই সেইদিনা ভালদৰে খোৱা নহ'ল। বায়েক নোহোৱাৰ পৰাই সকলো কাম তাইৰ ওপৰত পৰিছিল। তাই মাক সুধি সুধি খাদ্যও ৰান্ধিছিল আৰু তাই ভালেই ৰান্ধিছিল। তাই পাকঘৰৰ বাচন বৰ্তন ধুইছিল। মই মনে মনে পাকঘৰলৈ গৈ ফ্ৰিজৰ পৰা পানী লৈছিলোঁ। তাৰপিছত তাইৰ পাছফালে থিয় হ'লোঁ আৰু তাইক কোপা মাৰি ধৰিলোঁ। তাই ভয় খাই পিছলৈ ঠেলি আহিল। মই তাইৰ মুখত হাতেৰে সোপা দিলোঁ। মই তাইক হেঁচা মাৰি ধৰিছিলোঁ আৰু দাঙি ধৰিছিলোঁ। তাই বেয়াকৈ জঁপিয়াই আছিল, পিছলৈ চাবলৈ চেষ্টা কৰিছিল, কিন্তু মই তাইৰ কান্ধত মূৰটো থৈছিলোঁ। মই ক'লোঁ, তুমি মোৰ প্ৰতি ইমান নিষ্ঠুৰ কিয়? মই তোমাৰ স্বামী। তাই ক'লে, আকাশ, প্লিজ মোক এৰি দিয়া। মই ক'লোঁ, ভালৰে আজি ৰুমলৈ আহা। যিয়েই নহওক, কাইলৈ ভাইহঁত আহি আছে। তেতিয়া মোৰ লগত হানিমুনলৈ যাব লাগিব। তাৰপিছত তাত কি কৰিবা? আজি মোৰ ৰুমলৈ নাহিলে পুনৰ কাইলৈ আহিব লাগিব। মনত ৰাখিবা, মই তোমাৰ প্ৰতিশোধ ল'ম। নাজানো কিয় তাইৰ লগত সদায় ইমান কঠোৰভাৱে কথা পাতিছিলোঁ। মই এই কথা কৈ থাকোঁতে তাই চিঞৰিবলৈ ধৰিলে। মই খৰধৰকৈ এৰি দিলোঁ। মা আৰু দেউতা দুয়ো পাকঘৰলৈ আহিল। কি হ'ল বুলি সুধিবলৈ ধৰিলে। তাৰপিছত তাই পঁইতাচোৰা বুলি ক'বলৈ ধৰিলে। মায়ে ক'ত আছে বুলি সুধিবলৈ ধৰিলে। তাই ক'বলৈ ধৰিলে যে চেল্ফত আছিল। ক'লৈ গ'ল নাজানো। মই বুজিলোঁ যে তাই মোৰ পৰা মুক্তি পাবলৈ এই সকলোবোৰ কৰিছিল। মই খঙেৰে মোৰ ৰুমলৈ গ'লোঁ। পিছদিনা নবৌ আৰু ভাই দুয়োজনেই আহিছিল। এতিয়া আমাৰ বিয়া 2 মাহ পাৰ হৈ গ'ল। কিন্তু মিছ পুনমক মই নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ। তাৰপিছত মই কোঠাৰ পৰা ওলাই আহিলোঁ। তাইৰ হাতৰ বাহুত ধৰিলোঁ। মই ক'লোঁ, ভালে ভালে কোঠাটোত আহা। তাই ক'লে,
মই নাযাওঁ। মোক জোৰ কৰিলে মই চিঞৰি দিম। মই ক'লোঁ ঠিক আছে, ইচ্ছামতে চিঞৰা। এই বুলি কৈ মই তাইৰ মুখত হাত থৈ জোৰকৈ তাইক কোঠাটোলৈ আনি লাইটটো বন্ধ কৰি দিলোঁ। মাত্ৰ তাইক বিচনাখনৰ ওচৰলৈ লৈ আহিছিলোঁহে। ৰমেশ ভাইয়ে দুৱাৰত টোকৰ মৰাৰ শব্দ শুনিলোঁ আৰু তেওঁ মাৰ দুৱাৰত টোকৰ মাৰিছে। মায়ে দুৱাৰখন খুলি দিওঁতে ক'লে যে পুষ্পা বৰ অসুস্থ মা, আহকচোন, তাইৰ কি হৈছে? কথাটো এনেকুৱা আছিল যে মই পুনমক এৰিব লগা হৈছিল। তাইও খৰধৰকৈ কোঠাটোৰ পৰা ওলাই আহিছিল। নবৌৰ বমি বন্ধ হোৱা নাছিল। মায়ে পুনমক নেমু পানী আনিবলৈ ক'লে। তাই নেমু পানী বায়েকক খাবলৈ দিলে আৰু তাৰপিছত ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। তাৰপিছত গম পালোঁ যে নবৌ গৰ্ভৱতী, কিন্তু ডাক্তৰে বেড ৰেষ্ট ল'বলৈ ক'লে। এটা ভাল খবৰ আছিল, গতিকে ময়ো বৰ সুখী আছিলোঁ যে মই খুৰা হ'ম। গতিকে এতিয়া আমাৰ হনিমুন বাতিল হৈ গৈছিল, কাৰণ সকলো কামৰ দায়িত্ব পুনমৰ ওপৰত পৰিছিল। তাই গোটেই দিনটো কামতে ঘূৰি আছিল। এতিয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ যে তাইৰ কষ্ট। তাই অতি কম বয়সতে বহুত দায়িত্ব তাইৰ ওপৰত আহি পৰিছিল। তাৰ ওপৰত তাইৰ লগত মোৰ আচৰণো ভাল নাছিল। মোৰ নিজৰ ওপৰতে খং উঠিবলৈ ধৰিলে। বেচেৰী ছোৱালীজনীয়ে কাম কৰি ভাগৰি পৰিছিল আৰু তাৰপিছত তাই চোফাত শুব লগা হৈছিল। এদিন মই তাইক ক'লোঁ যে চোৱা, মই তোমাক একো নকওঁ, মই তোমাক স্পৰ্শও নকৰোঁ, কিন্তু প্লিজ বিচনাত আৰামত শুই থাকা। মই তোমাক একো নকওঁ। তাই কৈছিল তুমি লাইটটো বন্ধ নকৰিবা। মই কৈছিলোঁ মই লাইটটো বন্ধ নকৰোঁ। তাৰপিছত মই তাইক পাকঘৰত কামত সহায় কৰিছিলোঁ। মই তাইক ক'লোঁ যে পুনম, মোৰ লগত বন্ধুত্ব কৰিবানে? তাই ক'লে নাই, মই তোমাৰ লগত বন্ধুত্ব কৰিব নিবিচাৰোঁ। তুমি ভাল মানুহ নহয়। মই ক'লোঁ কিয়? মই কিয় ভাল মানুহ নহয়? এতিয়া মই আনকি তোমাক সহায়ো কৰোঁ। তাই ক'লে তথাপিও মই তোমাক ভয় খাই আছোঁ। মই ক'লোঁ চোৱা, এতিয়া তুমি মোক ভয় নকৰিবা, মই তোমাৰ বন্ধু হৈ যাম। গতিকে তাই মোক সুধিলে তুমি মোৰ লগত কোনো ধৰণৰ জোৰ জবৰদস্তি বা অসৎ আচৰণ কৰিবানে? সেইদিনা যি কৰিলা, মোৰ উশাহ বন্ধ হৈ গৈছিল। মই ক'লোঁ এতিয়া মই তোমাক স্পৰ্শও নকৰোঁ, তুমি মাত্ৰ মোৰ লগত বন্ধুত্ব কৰা। তাই ক'লে তুমি মোৰ ওচৰলৈ নাহিবা। মই ক'লোঁ নাহোঁ, তুমি নিবিচৰালৈকে মই ওচৰলৈ নাহোঁ। তাই মোৰ কথাত মান্তি হ'ল। এতিয়া তাই মোৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে আৰু এতিয়া হাঁহি ধেমালিও বহুত হৈছিল। বহুত মজা হৈছিল। ৰাতি যেতিয়া সকলো কামৰ পৰা আজৰি হৈছিল, মই তাইক মটৰ চাইকেলত উলিয়াই আনি আইচক্ৰীম খুৱাইছিলোঁ। মই এতিয়া মানি লৈছিলোঁ তাই বৰ ভাল ছোৱালী আছিল। অজানিতে মই তাইৰ লগত অন্যায় কৰিছিলোঁ। 9 মাহো পাৰ হৈ গ'ল। নবৌৰ এবাৰ তীব্ৰ বিষ হ'ল। মাৰ গা ভাল নাছিল। গতিকে পুনম আৰু মই ভাই আৰু নবৌৰ লগত যাব লগা হ'ল। আমি দুয়োজনে আলোচনা কৰি আছিলোঁ কি হয়, ল'ৰা নে ছোৱালী। কিন্তু ডাক্তৰে ওলাই আহি এনে এটা খবৰ ক'বলৈ ধৰিলে যে আমাৰ মূৰত আকাশ ভাঙি পৰা যেন হ'ল। মিষ্টাৰ ৰমেশ, আপোনাৰ ল'ৰা এটা হৈছে, কিন্তু আপোনাৰ পত্নীক বচাব পৰা নগ'ল। এই কথা শুনি আমি আমাৰ কাণক বিশ্বাস কৰিব পৰা নাছিলোঁ। ৰমেশ ভাই যেন উশাহ ল'বলৈ পাহৰি গ'ল। একেই অৱস্থা আছিল পুনমৰো। তেওঁ সুধিলে ডাক্তৰ কি কৈছে, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? তাই ঠিকেই আছিল। তেতিয়া ডাক্তৰে ক'বলৈ ধৰিলে যে তাইৰ প্ৰেছাৰ ষ্ট্ৰক হৈ গ'ল, সেয়েহে সকলো খৰখেদাকৈ হৈ গ'ল। আমাৰ ওপৰত যেন বিপদ আহি পৰিল। পুনম আৰু ভাইৰ অৱস্থা বৰ বেয়া। মই নিজেও বুজিব পৰা নাছিলোঁ এই সকলোবোৰ কেনেকৈ হৈছিল। এফালে মই মোৰ ভাই আৰু আনফালে পুনম, দুয়োটা মোৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল। যেতিয়া মই এই খবৰটো দেউতাক ক'লোঁ, তেতিয়া তেওঁ চিন্তিত হৈ পৰিল। দেউতা আৰু মা দুয়োজনে হস্পিতাল পালেহি। শিশুটি এতিয়াও নাৰ্ছৰ লগত আছিল, কাৰণ মই দুয়োৰে যত্ন লোৱাত ব্যস্ত আছিলোঁ। যেতিয়া মা আহিল, পুনমে মাক সাবতি ধৰি কান্দিবলৈ ধৰিলে। যেতিয়া এই খবৰটো পুনমৰ মাক দেউতাকৰ ঘৰ পালে, যেন তেওঁলোকৰ ওপৰত বিপদৰ পাহাৰ এটা পৰিল। সময় পাৰ হৈ গ'ল, কিন্তু যেন আমাৰ ঘৰৰ সকলো সুখ শেষ হৈ গ'ল। পুনমে সেই সৰু শিশুটিৰ যত্ন ল'বলৈ ধৰিলে আৰু তাই নিমাত হৈ পৰিল। তাইৰ আগৰ দৰে হাঁহি আৰু কথা কোৱাৰ সমগ্ৰ শৈশৱ শেষ হৈ গৈছিল। ৰমেশ ভাইও মৌন হৈ থাকিবলৈ আৰম্ভ কৰিছিল। তাৰ লগত কথা পাতিলে এনেকুৱা লাগিছিল যেন সি এতিয়াই কান্দিবলৈ আৰম্ভ কৰিব। মাহবোৰ পাৰ হৈ গ'ল আৰু মোৰ এনে লাগিল যেন পুনম তাইৰ বয়সতকৈ ডাঙৰ হৈ পৰিল। মই ক'লোঁ এটা কাম কৰা, কেঁচুৱাটো মোক দিয়া আৰু তুমি অলপ শুই যোৱা, অলপ জিৰণি লোৱা। তাইৰ চকু দুটা টোপনিৰে ভৰি পৰিছিল। একেদৰে এবছৰ পাৰ হৈ গ'ল আৰু মই পুনমৰ বাবে হাহাকাৰ কৰি থাকিলোঁ। কিন্তু পুনমে
ঘৰৰ কামৰ পৰা কোনো সময় নাপালে। তাই গোটেই ঘৰখন চম্ভালি লৈছিল। এনে অৱস্থাত পুনমৰ মাক দেউতাকৰ ঘৰত আন এটা সমস্যাৰ সৃষ্টি হৈছিল। তাইৰ ডাঙৰ বায়েকৰ গিৰিয়েকৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল। একে বছৰতে পুনমৰ মাক দেউতাকৰ ঘৰত দুজনৰ মৃত্যু হৈছিল আৰু কোনেও সহ্য কৰিব পৰা নাছিল। ডাঙৰ বায়েকক শাহুৱেকে মাকৰ ঘৰলৈ পঠিয়াই দিছিল আৰু কৈছিল যে আমি খৰচ বহন কৰিব নোৱাৰোঁ। মোৰ পৰিয়াল আৰু পুনমৰ পৰিয়ালে গোট খাই ৰমেশ ভাইক বিয়া কৰাই দিছিল পুনমৰ বিধৱা বায়েকৰ লগত। বায়েকৰ দুটা সন্তান আছিল। আমি সেই সন্তান দুটাকো আঁকোৱালি লৈছিলোঁ। এইদৰে পুনম মোৰ ওচৰলৈ আহিল কাৰণ মই এই ধাৰণাটো দিছিলোঁ। এতিয়া তাই মোৰ লগত মৰমেৰে কথা পাতিবলৈ ধৰিলে আৰু লগতে মোৰ ওচৰলৈ আহিবলৈ ধৰিলে। এতিয়া তাই বৰ বুদ্ধিমান হৈ পৰিছিল। মোৰ অনুভৱবোৰো বুজিবলৈ ধৰিলে আৰু এইদৰে এদিন আমি দুয়ো লগ হ'লোঁ আৰু এইদৰে আমি দুটা শৰীৰ এক হৈ পৰিলোঁ। জীৱনটো পাৰ হৈ গ'ল। পুনমৰো 6 মাহৰ পিছত গৰ্ভৱতী হ'ল। পুনমৰ বায়েক বৰ ভাল আছিল। ৰমেশ ভাইয়ে তাইক বৰ সুখী কৰি ৰাখিছিল আৰু দুয়ো সন্তানক দেউতাকৰ নাম দি ডাঙৰ দীঘল কৰিছিল। ইফালে চিন্তুও ডাঙৰ হৈ আহিছিল। এইদৰে আমাৰ সুখী পৰিয়ালটোৱে আকৌ এবাৰ হাঁহিছিল। 9 মাহৰ পিছত পুনমে এজনী মৰম লগা কন্যা সন্তান জন্ম দিলে, যিটোৱে মোৰ আনন্দ দুগুণ কৰিছিল। আৰম্ভণিতে পুনমৰ লগত যি কৰিছিলোঁ সেয়া ঠিকেই আছিলনে? দুজনী ভনীয়েকক এটা ঘৰত সোমোৱাৰ খং কৰা সেই দুৰ্ঘটনাৰ পিছত আমি 3জনী ভনীয়েকক এই ঘৰলৈ আনিব লগা হৈছিল। এই বিষয়ত মই শুদ্ধ নে ভুল আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব। পুনম আৰু মই আজি বহুত সুখী। মোৰ অতীত জীৱনৰ কথা ভাবিলে মোৰ বৰ দুখ অনুভৱ হয়। যদি কিবা বেয়া হ'ল তেন্তে ভালো হ'ল।